দলগাঁৱত জঘন্য হত্যাকাণ্ড দলগাঁৱৰ 1-2 নং বৰুৱা চৰত সংঘটিত এই হত্যাকাণ্ডৰ ঘটনা মাতাল যুৱকে হত্যা কৰিলে এগৰাকী বৃদ্ধা মহিলাগৰাকী 1-2 নং বৰুৱাচাৰ গাঁৱৰ কমলা বেৱা টৰঙৰ দলগাঁৱৰ 1-2 নং বৰুৱাচাৰ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা গাঁওখনৰ এজন মাতাল যুৱকে এগৰাকী বৃদ্ধাক দাৰে ঘপিয়াই হত্যা কৰে নজৰুল হক নামৰ মাতাল যুৱকজনে সংঘটিত কৰে এই হত্যাকাণ্ড 70 বছৰ উৰ্ধৰ বৃদ্ধাক হত্যা কৰি পলায়ন কৰে মাতাল যুৱক নজৰুল হকে বৃদ্ধাগৰাকী নাম কমলা বেৱা ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছে দলগাঁৱৰ আৰক্ষী দল ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে খুৰে দেখিলো মোৰ মা আৰু মোৰ দাদী জনে থিয় হৈ আছে এই নজৰুল হকৰ নামৰ মানুহজনে আহি কেনে দাৱৰ উল্টা পৃষ্টি দি কেনে কোপ এটা মাৰি কেনে লাত এটা মাৰি কেনে পেলাই দি সি গুচি গৈ আছে তেতিয়া আমি এই মোৰ দাদীটোক উঠাই কেনে গাড়ী দি লৈ আহিলোঁ হস্পিটেল লৈ গ'লোঁ এই হস্পিটেল পোৱাৰ আগতেই ইন্তেকাল কৰিলে এইখিনি মই দেখিছোঁ নাই যোৱা নাই আমি নাই এই দৌৰি গুচি গ'ল আৰু কি আহিছে এতিয়া সহযোগ কৰি আছে তদন্ত কৰি আছে মোৰ দাদী লাগে দাদী কমলা বেৱা 80 মান হ'ব 76 চাওক ইফালে আমাৰ 1-2 নম্বৰ বৰাজৰ গাঁওখিনিত এনেকুৱা মানুহ বাঢ়িছে যে আপোনাৰ গাঁজা খোৱা মদ খোৱা এইবিলাক বন্ধ কৰিব লাগে আমি আৰক্ষীৰতো গতেই দিছোঁ বৰ্তমান এটা আৰক্ষী তদন্ত কৰি আছে আৰু এই আসামীটো ধৰি ফালে আমাৰ ন্যায় তদন্ত লাগে উচিত শাস্তি দিব লাগে পুৱাৰ ভাগত এই আমাৰ মামী হয় গাঁৱৰ 1 নম্বৰ বৰুৱাঝাৰৰ এই ল'ৰাটো দায়দি গপিছে ৰাজহুৱা মানুহ দেখা পাইছে সাক্ষীও আছে তাৰ নাতিক দেখিছে চবেই দেখিছে ল'ৰাটো পলায়নত আছে এতিয়া আমি পুলিচ তদন্ত কৰি আছে এতিয়া ধৰা পৰা নাই ল'ৰাটো বাহিৰত ক'ৰবাত আছে নহয় সেইটো নামাজি মানুহ ল'ৰাটো এনে ভাল এনে তাৰ গাৰ্জেনগিলাই কয় পাগলা বুলি কিন্তু পাগলা নহয় এই ভাং চাং খাই থাকে ঘূৰি থাকে আৰু তাৰ লগত আৰু কেইটামান ল'ৰা আছে সেইবিলাকো তদন্ত কৰিব লাগে আমাৰ এইটোৱে অনুৰোধ